হেল্ল' বন্ধু বান্ধৱীসকল, আজি অন্য এটা ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। ৰেচিপিটো হৈছে কান্ধুলি মাছ। দেখিছে, কান্ধুলি মাছ বনাম আজি কোমোৰাৰ লগত। ব'লক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছকেইটা বাছি ল'ম আৰু লাওকণো কাটি ল'ম। এতিয়া মই লাওখিনি কাটি ল'লোঁ। মই আলুৰ কথা ক'বলৈ পাহৰি গৈছিলোঁ, ইয়াতে এটা মই আলু ব্যৱহাৰ কৰিম। এতিয়া লাওখিনি মই এই প্ৰেছাৰ কুকাৰটোতে দি দিছোঁ। আলুকণো দি দিছোঁ। প্ৰথমতে মই অকণমান সিজাই ল'ম লাওকণ। ইয়াতে অকণমান পানী দি দিম। এতিয়া মই সিজাই ল'ম। মাছত মই নিমখ হালধি সানি ল'লোঁ। এইফালে পেন পাতি দিছোঁ। এই পেনখনতে মই মাছখিনি ভাজি ল'ম। ইয়াতে মই মিঠাতেল দি দিছোঁ। এতিয়া মাছখিনি ভালকৈ ভাজি ল'ম। এতিয়া মাছকেইটা দি দিছোঁ। তেল গৰম হৈ গ'ল। মাছখিনি মই ধুনীয়াকৈ ইয়াতে ভাজি ল'ম। মাছকেইটা ভজা হৈ গ'ল। এতিয়া নমাই ল'ম। মাছকেইটা ইয়াতে নমাই লৈছোঁ। এইফালে এতিয়া ইয়াতে মই অকণ তেল দি দিম। অকণমান তেল দি দিছোঁ। তেল গৰম হৈ গ'ল। কাটি থোৱা পিঁয়াজ দি দিছোঁ। অকণমান ভাজি ল'ম। পিঁয়াজকণ ভাজি লোৱা হৈ গৈছে। ইয়াতে মই অকণমান আদা খুন্দি থৈছিলোঁ, এই আদাখিনি দি দিছোঁ। কেইটামান কেঁচা জলকীয়া খুন্দি থৈছিলোঁ, সেইখন দি দিছোঁ। তেতিয়া অকণমান মই গোটা জিৰা দি দিম। গোটা জিৰা কেইটামান দি দিছোঁ। এতিয়া অকণমান ভালদৰে মিলাই ল'ম। সিজাই থোৱা কোমোৰা আৰু আলুকণ দি দিছোঁ। অকণমান ভালদৰে ভাজি লৰাই ইয়াতে হালধি গুড়ি দি দিম। হালধি গুড়ি দি দিছোঁ। পৰিমাণমতে অকণমান নিমখ দি দিম। নিমখ দি দিছোঁ সোৱাদ অনুসৰি। অকণমান জিৰা গুড়ি দি দিম। জিৰা গুটি দিছোঁ, আকৌ অকণমান জিৰা গুড়ি দি দিম। অকণমান জলকীয়া গুড়ি দি দিম। অকণমান জলকীয়া গুড়ি দি দিছোঁ। কেঁচা জলকীয়া দিছোঁ, সেইকাৰণে জলকীয়া গুড়িটো কম পৰিমাণে দিছোঁ। এতিয়া অকণমান ভালদৰে ভাজি ল'ম। এতিয়া ভাজি লোৱা হৈ গৈছে। ইয়াতে অকণমান পানী দি দিম। অকণমান পানী দি দিছোঁ। এতিয়া অলপ সময় মই ঢাকি পেলাই উতলিবলৈ ৰাখি দিম। অকণমান লৰাই অলপ সময় সিজিবলৈ ৰাখি দিছোঁ। ঢাকোন মাৰি দিলোঁ। এতিয়া মই অকণমান দাঙি পেলাই চাওঁ, দেখিছে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই ভাজি ৰখা মাছখিনি দি দিম। এই মাছখিনি ইয়াতে মাছখিনি দি পেলাই মই আকৌ অলপ সময় উতলিবলৈ ৰাখি দিছোঁ। এতিয়া আকৌ অলপ পৰ ঢাকি দিছোঁ। ঢাকি পেলাই ৰাখি দিছোঁ। এয়া হৈ গৈছে। ইয়াতে এতিয়া মই কাটি থোৱা এই ধনিয়া অকণমান দি দিম। হৈ গ'ল। মই গেছ বন্ধ কৰি দিলোঁ। এতিয়া নমাই দিলোঁ।
এয়া আছিল আজি মই কোমোৰাৰ লগত বনাই দেখুওৱা কান্ধুলি মাছৰ ৰেচিপিটো।